দক্ষিণ নাৰায়ণপুৰৰ কাউন্সিলৰ অৱন্তী পেগু 95% ভোটত জয়যুক্ত হ'ব। কেনেকৈ হ'ব কোনে কৈছে তাৰে সবিশেষ আমি জানো আহক। পেগু ডাঙৰীয়া 95% ভোটত বিজয়ী হ'ব। 95% ভোট ইয়াত পোৱাটো নিশ্চিত আৰু পোন প্ৰথমবাৰৰ বাবে দক্ষিণ নাৰায়ণপুৰ পঞ্চায়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে আৰু আমাৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তখন এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতালৈ যাব কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ ধাৰা বৈছে আৰু ডক্টৰ অমিয় ভূঞাৰ নেতৃত্বত আজি বিহপুৰীয়া সমষ্টিত উন্নয়ন হৈছে। উন্নয়নৰ কাৰণে জনতা ওলাই আহিছে। আজি যি বাইক ৰেলী আছিল এই বাইক ৰেলীত প্ৰায় এতিয়ালৈকে 300মান যুৱক আমাৰ মাজত ওলাই আহিছে আমাৰ প্ৰাৰ্থীক ছাপোৰ্ট কৰিবৰ বাবে। লগতে দেৱযানী বাইদেউক ZPCৰ বাবে আগবঢ়াই দিবৰ বাবে এই গোটেই দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তত আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ হাৱা আজি বৈছে। আমি নিশ্চিতভাৱে এইবাৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ পৰা কংগ্ৰেছে কি কৰিব আসন নাপাব, কংগ্ৰেছ কি শূন্য হ'ব ইয়াৰ নিশ্চিত নেকি? আহক আমি সবিশেষ জানো। শূন্য হ'ব আৰু কংগ্ৰেছৰ অস্তিত্ববিহীন দক্ষিণ নাৰায়ণপুৰ হ'বলৈ গৈ আছে। অকল দক্ষিণ নাৰায়ণপুৰতে নহয়, বিহপুৰীয়াৰ 19টা AP মেম্বাৰ আমাৰ দখললৈ আহিব, 19খন পঞ্চায়ত আমাৰ দখললৈ আহিব আৰু 4টা ZPC আমাৰ দখললৈ অহাটো নিশ্চিত। আৰু অলৰেডি আপোনালোকে দেখিছে আমি 37খন জিলা পৰিষদত আমি বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছোঁ আৰু 300তকৈ অধিক আসনৰ AP মেম্বাৰ আমি বিনা প্ৰতিদ্বন্দ্বিতাই আমি মানে জিকিছোঁ। এতিয়া কথা হ'ল যে আজি চাওক বাইদেউৰ চাৰিওফালে বাইদেৱে আজি নিজে ইলেকশ্যন খেলিবলগীয়া হোৱা নাই। বাইদেউ ৰাইজৰ সমৰ্থিত, বাইদেউক এটকা ৰাইজে খৰচ কৰিবলৈ দিয়া নাই, ৰাইজ ওলাই আহিছে, বাইদেউক আগবঢ়াই দিছে। কিয় ভাৰতীয় জনতা পাৰ্টি আজি সবল নেতৃত্ব আছে। সবল নেতৃত্ব তাতে ইয়াতে আমাৰ যি সাংসদ ৰঞ্জিত দত্তৰ সবল নেতৃত্ব আছে আৰু বৰ্তমান অসমৰ জনপ্ৰিয় আৰু দক্ষ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াৰ যি নেতৃত্ব আজি অসমৰ চাৰিওফালে কি হৈছে পদুম ফুলৰ জয়ময় হৈছে। আৰু দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ পৰা এইবাৰ আমি আমাৰ জিলা পৰিষদ লগতে আমি আমাৰ বাইদেউক আটাইতকৈ বেছি ভোট দিবলৈ সক্ষম হ'ব। কংগ্ৰেছ শূন্য হ'ব। মই এটা কথা ক'বলৈ গৈছোঁ, কংগ্ৰেছ শূন্য হোৱাটো আজি প্ৰায় নিশ্চিত কৰি দিছে। চাওক এটা সৰু পঞ্চায়তত হাজাৰ মানুহ ওলাই আহিছে। আপুনি চাৰিওফালে চাওক আগলৈকে গোটেই মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইটো এটা ডাঙৰ সংকেত আৰু এই সংকেতটোৱে আৰু ই আমাৰ বাবে আটাইতকৈ ভাল খবৰ কাৰণ আমাৰ উন্নয়নৰ কথা আমাৰ মানুহে দেখিছে, আমাক আদৰি লৈছে। জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 দেৱযানী জিন্দাবাদ 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 অৱন্তী পেগু জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ডক্টৰ অমিয় ভূঞা জিন্দাবাদ 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 দেৱযানী জিন্দাবাদ 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 অৱন্তী পেগু জিন্দাবাদ 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 ভাৰত মাতা কি জয় বন্দে মাতৰম বন্দে মাতৰম। বিজেপিক ভোট দিলে আঁচনিসমূহ পাব, বিজেপিক ভোট নিদিলে আঁচনিসমূহ নাপায়। কি ক'লে বিজেপি মেম্বাৰে? আহক আমি সবিশেষ জানো। শুনিবলৈ পাইছো যে যদি বিজেপিক ভোট নিদিয়া নহয় তেতিয়াহ'লে যিখিনি আঁচনি পাই আছে মহিলাসকলে তো সেইখিনি বোলে কাটি দিয়া হ'ব, সেইটো অসত্য নে? আপোনালোকে চাওক আমি এইটো 100% এইটো আমি ছাপোৰ্ট নকৰোঁ। বিজেপি যিসকল আমাৰ কৰ্মী বা জনসাধাৰণ এতিয়া গোটেই আমাৰ জনসাধাৰণ ওলাইছে, অকল আঁচনি ক্ষেত্ৰত নহয়, বিজেপি চৰকাৰটোক এনেকাই ভাল পায়, জনসাধাৰণ এনেকাই ভাল পায়, মোটামুটি প্ৰত্যেকটো মানুহে মৰম ভাল পাই আহিছে। গতিকে আমি সুবিধাটো একো তাৰ হেৰি কৰিব নোৱাৰোঁ। নিজৰ যিটো পাইব কংগ্ৰেছ হ'লেও পাইছে, বিজেপি হ'লেও পাইছে, আমি এইটো কাটিব পৰা নহয়, আমি নাকাটো। কিন্তু এটাই কথা আমি ভাবোঁ, এতিয়া বিজেপি চৰকাৰ যেনেকুৱা চেণ্টাৰত কাম কৰিছে, আমাৰ অসমত কৰিছে, আমাৰ ৰাজ্যত কৰিছে, গতিকে এই কামটো কৰা দেখি পেলাই সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে আমি আঁচনিৰ কথা ইয়াত উল্লেখ নকৰোঁ। আঁচনি যিসকল আমাৰ পাবলগীয়া আছে পাই আছে, কংগ্ৰেছ বিজেপি কোনো বিচৰা নাই আৰু আমি কোনোবাই কংগ্ৰেছে ভাল পাই নিশ্চয় আহিব আমাৰ বিজেপিলৈ। গতিকে এইটো আমি তাত ক'বলগীয়া হেৰি নাই, অপশ্যন নাই। ধন্যবাদ। বাকী ইমান এগৰাকী প্ৰাৰ্থীয়ে নিজৰ এটকা পইচা খৰচ নকৰাকৈ ৰাইজক সহায়ত ওলাইছে। আহক তেওঁ কিছু ভাষ্য আমি শুনো। নমস্কাৰ, মোৰ নাম অৱন্তী পেগু। মই দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে ওলাইছোঁ। ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ, যাতে 2 মে' তাৰিখে মোক সকলোৱে দলে বলে ওলাই আহি মোক
পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। ভাৰত মাতা কি ৰাজীৱ বৰুৱা জিন্দাবাদ 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 বিজেপি সক্ৰিয় সদস্য ৰাজীৱ বৰাই কি ক'লে আপোনালোকে শুনিলে। ইমান পাৰে আপোনালোকে চাই আছিলে ৰয়েল কে কালচাৰ। মই পৰি হাজৰিকা, ধন্যবাদ।